আজি ৰঙাজান দোলাকাষৰীয়া গাঁৱত ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাসকলক নৱজ্যোতি যুৱক সংঘৰ উদ্যোগত বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল আৰু আমি সকলো মহিলা উপস্থিত আছোঁ। আজি সভাৰ সভাপতি মহোদয়, উপস্থিত বিশিষ্ট ব্যক্তিসকল আৰু আমাৰ সন্মুখত আসন অলংকৃত কৰি সভাৰ শোভাবৰ্ধন কৰি থকা গাঁৱৰ ব্যক্তিসকল, আপোনালোক সকলোৱে জ্ঞাত যে ক্ৰমবৰ্ধমানভাৱে আমি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জনাবৰ বাবে আমি গাঁৱৰ সকলো ৰাইজ একত্ৰিত হওঁ আৰু সেই ৰাইজ একত্ৰিত হোৱাৰ দিশে আজি অগ্ৰসৰ হ'লোঁ আৰু আপোনালোক ইয়াত উপস্থিত আছে। আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষ নকওঁ আৰু আজিৰ সভাৰ উদ্দেশ্য ব্যাখ্যা ইমানেই। ধন্যবাদ। সায়েন্সৰ কিতাপখন ইমান কয়, কিন্তু হাই ছেকেণ্ডেৰীত আপুনি তেনেকৈ সায়েন্সৰ কিতাপ এটা ছাবজেক্টত কেমেষ্ট্ৰিতে দুখন কিতাপ আহে সিমান চাইজত। তো সেইটো লাষ্টৰ ফালে থাকিলে মোৰ মতে ল'ৰা ছোৱালীৰ দিগদাৰ হয় আৰু মই দেখিছোঁ ল'ৰা ছোৱালীয়ে মেট্ৰিক কৰে সেইটো কাৰণে ল'ৰা ছোৱালীৰ ৰিজাল্টটো বেয়া হৈ যায়। ভাবে কি মেট্ৰিকৰ ইয়াত পঢ়ালোঁ তিতাবৰত মই এই গীতিয়ে প্ৰথম বেটছ আছিলে, তাই প্ৰথম বেটছ আছিলে, পঢ়ালোঁ 2 বছৰ পঢ়ালোঁ। প্ৰথমতে মই আজি তাকে বেলেগ জেগালৈ যাব পাৰিলোঁ। মোৰ মেইন ঠাই লখিমপুৰ জন্ম হৈছোঁ। মই তিতাবৰলৈ কেলৈ ঘূৰি আহিলোঁ, কাৰণ তিতাবৰত মই গোটেই শিক্ষা জীৱন তিতাবৰত পালোঁ, কিন্তু তিতাবৰত মই সেইটো নাপালোঁ যোনটো মই বিচাৰি আহিছোঁ। আজি আমাৰ মানুহখিনি এনেকুৱা যে যদি ভাল মানুহ এটা ওলাই গুচি যায়, সি কেলৈ গুচি গ'লগৈ, আমেৰিকা কেলৈ গ'লগৈ, সি কেলৈ গুচি ইণ্ডিয়া ঠাইত পালে, যদি সি ঘূৰি আহে সি চাগে চাকৰি বা খেদা খালে, সি চাগে কিবা এটা হ'ল। আমাৰ মানুহে কোনো ক্ষেত্ৰতে কোনো ফালৰ পৰাই সুখটো অনুভৱ নকৰে যে মানুহজন ঘূৰি আহিছে গৈছে নাই, কেনেকৈ কামোৰো সেইটো। সকলো মাক বাপেকে এটা কথা চিন্তা কৰে যে মোৰ ল'ৰাটো যিকোনো প্ৰকাৰে মানুহ হয়, মোৰ ল'ৰাটোৱে যদি দৰিদ্ৰ পৰিয়াল হয় সদায় চিন্তা কৰে যে মোৰ ল'ৰাটোৱে কেনেকৈ এটা ভাল চাকৰি পায়, আমাৰ আৰ্থিক অৱস্থাটো টনকিয়াল কৰি আমাক কেনেকৈ আগুৱাই লৈ যায়, যিমানেই নিয়ন্ত্ৰণ নহওক। কিন্তু এই মাক বাপেকৰ ল'ৰা বা ছোৱালীজনীও এটা কথা চিন্তা কৰিব লাগিব যে আমাক এইহাল মাক দেউতাকে তুলি তালি ডাঙৰ দীঘল কৰিছে, গতিকে মায়ে দেউতাই কেতিয়াও আমাৰ বেয়াটো চিন্তা নকৰে। গতিকে আমি নিজৰ যিটো জীৱনৰ ধাৰণা, নিজৰ যিটো জীৱন গাথা, এই কথাখিনি আমি মা দেউতাৰ আদৰ্শৰে আগুৱাই লৈ যাওঁ বুলি তেওঁলোকে প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব। মই নিজেও আচলতে আগতে অলপ ভাল ষ্টুডেণ্ট আছিলোঁ, এনেকৈ সম্বৰ্ধনা জনাইছিলে। 1985 চনৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত মই যোৰহাট জিলাৰ ভিতৰতে প্ৰথম হৈছিলোঁ। সেইটো কাৰণে এনেকুৱা এটা অনুষ্ঠান অনুষ্ঠিত হৈছিল, সেইকাৰণে মোৰ এই অনুষ্ঠানটো খুব ভাল লাগে আৰু মই সেইকাৰণে মোৰ তৰফৰ পৰা মই নিজে দিম 5,000 টকা ঘোষণা কৰিছোঁ, যাতে ছাত্ৰ ছাত্ৰীসকলে আমাৰ উপৰোক্ত বক্তাসকলে কৈ গৈছে যে অকল মাৰ্কৰ পিছত দৌৰিব নালাগে, কনচেপ্ট ল'বই লাগিব আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব। পৰিশ্ৰমৰ অবিহনে কোনো ভাল ফলাফল লাভ কৰিব নোৱাৰে। আমি পঢ়িছিলোঁ, আমাৰ দিনত লাইট নাছিলেই, চাকি পোহৰত পঢ়িছিলোঁ। আমি 9টা বজালৈকে পঢ়িছিলোঁ, কিন্তু পিছদিনা ৰাতিপুৱা 4টা বজাত উঠি পঢ়িছিলোঁ। আমি 4জনী ছোৱালী, 4জনী ভালকৈ পঢ়িছিলোঁ, প্ৰত্যেকজনীয়ে একোজনী। মই অৱশ্যে মাষ্টাৰ ডিগ্ৰী ইনকমপ্লিট কৰিলোঁ আৰু ভণ্টি মাষ্টাৰ ডিগ্ৰী হ'ল। মই সঁচা কথা ক'বলৈ গ'লে LP স্কুলত চাকৰি পাইছিলোঁ, মই নকৰিলোঁ, কাৰণ LP স্কুলৰ চাকৰিটো মোৰ মানে সপোনৰ বস্তু নাছিলে। অলকেশ কলিতাই ইতিমধ্যেই কৈছে, তাৰমানে মই পইচা এতিয়া কম পাইছোঁ, কিন্তু ছেটিছফেকশ্যন এটা পাইছোঁ, যিটো সন্তুষ্টি, আত্মসন্তুষ্টি পাইছোঁ। পইচা কম পাইছোঁ যদিও হাইস্কুলতে কৰি আছোঁ, তাকো ইংলিছ মিডিয়ামত কৰি আছোঁ, কাৰণ ইংলিছ বিষয়টো মোৰ খুব প্ৰিয় আছিলে। এখন গাঁৱৰ পৰা 4জন ল'ৰা ছোৱালীয়ে পায়, তেতিয়া মই 4জনক 20,000 দিম, এজনক 5,000কৈ দিম। মই আজি সভাতে ঘোষণা কৰিছোঁ আৰু বৰ বিশেষ নকওঁ, তেখেতৰ মোৰ বক্তব্য সামৰণি দিছোঁ। উপস্থিত আছে জাহ্নৱী কোঁৱৰ, তেখেতক আমাৰ সম্বৰ্ধনা জনাব আমাৰ নৱজ্যোতি যুৱ সংঘৰ সম্পাদক তন্ময় বৰাই, তেওঁকো আমি ইয়ালৈ আহিবলৈ অনুৰোধ জনাইছোঁ।
মিটিং শেষ হোৱাৰ পিছতে সকলো ৰাইজ খানা খোৱাত ব্যস্ত হৈ পৰিছে আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ এটি ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।